এনেকুৱা হোমমেড ফ্ৰাইড ৰাইচ যদি ল'ৰা ছোৱালীক বনাই দিয়ে তেতিয়াহ'লে নোখোৱাকৈয়ে একদম মানে নাথাকে সিহঁতৰ হেল্ডিও হয় আৰু টেষ্টিও হয় আজি মই সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে এনেকৈ ফ্ৰাইড ৰাইচ বনালোঁ আপোনালোকৰ গোটেই জানিবলৈ গোটেই ভিডিঅ'টো চাব লাগিব আজি আকৌ বনাব লৈছোঁ এগ ফ্ৰাইড ৰাইচ এয়া তেল গৰম হৈছে ইয়াতে মই পিঁয়াজ দিছোঁ পিঁয়াজখিনি ইমানকৈ ৰঙাকৈ নাভাজোঁ তাতে মই দিছোঁ এয়া কেপচিকাম গাজৰ কেঁচা জলকীয়া আৰু বিন ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পায় সেইকাৰণে এনেকৈ বনাইছোঁ এইখিনি অলপ ভাজি ল'ম ইয়াতে নিমখ আৰু হালধি দি দিম ইয়াত নিমখ হালধি দি দিছোঁ আৰু এইখিনি একেবাৰে ধুনীয়াকৈ অলপ ভাজি ল'ম দেখিছেনে যিহেতু বহুত মিহি মিহিকৈ কাটিছোঁ সেইকাৰণে ভাজ খায়ে গৈছে খুব বেছিও সিজিব নালাগে অলপ হেৰি হ'লেই হয় ইয়াতে মই এতিয়া 3টা ডিম দি দিম একদম সহজতে হোৱা আৰু একদম হেল্ডিও হয় চাই থাকক মই ডিমকেইটা দি দিম ইয়াত 3টা ডিম লৈছোঁ এই ডিম 3টা মই ইয়াত দি দিম এয়া 3টা ডিম দি দিছোঁ ইয়াতে এয়া ভাঙি দিম ভুজিয়া নিচিনা কৰি দিম এইখিনি পুৰা শুকান কৰি দিম ল'ৰা ছোৱালীয়ে এনেকৈ দিলে খাই ভাল পায় আৰু সিহঁতৰ হেল্থৰ কাৰণেও ভাল যিহেতু ইয়াত চব্জি আৰু ডিম দিয়া আছে যিবোৰ ল'ৰা ছোৱালীয়ে খাবৰ কাৰণে বাহানা কৰি থাকে সিহঁতক এনেকৈ দি চাবচোন খাবলৈ মন কৰিব আৰু পেট ভৰায়ে খাব এইখিনি শুকানেই হৈ গৈছে আৰু অকণ শুকান কৰি পেলাম ভুজিয়াৰ নিচিনা মাক হ'লে যে কিমান বনোৱাৰ বাহানা বুদ্ধি লগাবলগীয়া হয় হয়নে সকলোৰে ক্ষেত্ৰতে হয় আজিকালি ল'ৰা ছোৱালীয়ে খাবলৈ বহুত বেয়া পায় সিহঁতে ৰেষ্টুৰেণ্ট হোটেলৰ বস্তু খাবলৈ ভাল পায় আৰু সেইটো খোৱাও ভাল নহয় কাৰণ তেল চাল ইমান ভাল ইউজ নকৰে আৰু বহুত মছলা দিয়ে সেইকাৰণে সিহঁতৰ চইচ অনুসৰি ঘৰতে এনেকৈ মছলা নিদিয়াকৈ হেল্ডিকৈ বনাই আমি দিব পাৰোঁ এইখিনি শুকান হৈ গ'ল এতিয়া মই এইখিনি কাঢ়ি থ'ম প্লেট এখনত একেটা কেৰাহীতে মই তেল গৰম কৰি লং ইলাচি দালচেনি দিছোঁ আৰু নিমখ হালধি দি দিছোঁ এতিয়া ইয়াতে এই ভাতখিনি মই এইখিনি গৰম ভাত হয় দি দিছোঁ এনেকৈ ভাজি ল'ম ভাতখিনি নিমখ হালধিখিনি যাতে পূৰা লাগি ধৰে সোমাই যায় ইয়াত মই জলকীয়া গুড়ি চুৰি দিয়া নাই এতিয়া আৰু চব্জিতে কেঁচা জলকীয়া 3টা দি দিছিলোঁ
ধুনীয়াকৈ ইয়াত এতিয়া এইখিনি মিহলাই দিম। বুজিছেনে? হোমমেড ফ্ৰাইড ৰাইচ প্ৰায় ৰেডি হৈ গৈছে। হেল্ডিও হয়, কাৰণ দেখিছে মছলা একো ইউজ কৰা নাই। এতিয়া অকল কেঁচা জলকীয়া আৰু পিঁয়াজ দিছোঁ আৰু নিমখ হালধি দিছোঁ। এয়া আপোনালোকে চচ টচৰ সৈতেও দিব পাৰে। আমাৰ বাবুৱে আকৌ দালিৰ সৈতেহে খাব, সি এনেকৈ শুকানকৈ খাই বেয়া পায়, দালি দিব লাগিব। ইনষ্টেণ্ট হোৱা 5 মিনিটতে হৈ যায়। এনেকৈ বনোৱা ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। গোন্ধ বহুত ধুনীয়া ওলাইছে। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব, আৰু ভাল লাগিলে বনাই ল'ৰা ছোৱালীক দিব পাৰে। কম তেল কম মছলা দিয়া এনেকুৱা হেল্ডি হেৰি, আৰু ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়। দেখিছেনে? এটা হৈ গৈছে ধুনীয়াকৈ। মই ইয়াত ঠাণ্ডা ভাত ইউজ কৰা নাইকিয়া, ইয়াত বনাবৰ কাৰণে গৰম ভাতেই বনাইছোঁ। ল'ৰা ছোৱালীৰ কাৰণে হৈ গ'ল ৰেডি। আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব কমেণ্টত। আজিলৈ বাই।